হয় নিশ্চিতভাৱে দেখা গৈছে যে হাইলাকান্দিত উচ্ছেদৰ দাবী অব্যাহত আছে আৰু আজি দেখা গৈছে যে দক্ষিণ হাইলাকান্দিৰ যিসকল ভূমিপুত্ৰ আছে তেখেতসকল আহি যি বন বিভাগৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু তেখেতসকলে দাবী কৰিছে যে মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে যে হাইলাকান্দি বা কৰিমগঞ্জ এই শ্ৰীভূমিৰ বিভিন্ন স্থানত যিবোৰ সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলসমূহত উচ্ছেদ অভিযান হ'ব তেখেতসকলেও সেই দাবী উত্থাপন কৰিছে আহি আমাৰ লগত এই ভূমিপুত্ৰসকল আছে দক্ষিণ হাইলাকান্দিৰ বিভিন্ন স্থানৰ পৰা ইয়াতে আহিছে পুৰুষ মহিলা সকলো আছে আপোনালোকৰ মূল দাবীটো কি আমাৰ মূল দাবীটো হ'ল আমাৰ যিখিনি ঠাই আছে এইখিনি ঠাইত আমাৰ ৰিয়াং জনগোষ্ঠী থকা ঠাইগুলো আমাৰ ৰিয়াং জনগোষ্ঠীক জাগাখিনি আমাক উভতাই দিয়া হোক সেইটো আমি CM ছাৰত অতি সত্তৰ দাবী জনাইছোঁ যে কেইটা মানে আমি একচুৱেলি আমি ৰিয়াং জনজাতি বা অন্য কোনো যিকোনো যি চাকমা আছে ত্ৰিপুৰা আছে এইকেইটা ট্ৰাইবছ আমি অকল পাহাৰৰ ওপৰত ডিপেণ্ড কৰি আমি চলোঁ আপোনালোকৰ যিবোৰ গাঁও আছিল এইবোৰ গাঁৱত কি হৈছে বৰ্তমান কেনেকৈ চেঞ্জ হৈছে ডেম'গ্ৰাফি আমাৰ গাঁৱত মানে যিকেইটা আমাৰ অঞ্চলত আছে এইকেইটা আগতে যিখিনি আমাৰ পৰিৱেশ আছিলে এই পৰিৱেশটো আজিকালি দেখা নাপাওঁ আজি যিখিনি ঠাইত আছে এইকেইটা ঠাইত আমাৰ জনগোষ্ঠী আছিলে আগতে 1950 1960 1955 এইকেইটা সময়ত অকল আমাৰ ট্ৰাইবেলখিনি আছিলে আজিৰ দিনত দেখা পাইছোঁ যে এইখিনিত জেগাত ট্ৰাইবেলটো দেখা পোৱাটো দূৰৰ কথা এইখিনি জেগাত আমাৰ অন্য কমিউনিটিৰ লোকগুলা ওইখানে বসবাস করছে তাৰপিছত হেৰি হ'ল আজি কেইদিনমান পিছত কিছু জায়গাত এইখিনি আমাৰ লোকেল ভাষাৰ লগত মিলছিল নাই এইকেইটাত লোক আজি আহি বসবাস কৰি আছে এইকেইটাক আপুনি অতি সত্তৰ আমাৰ জায়গাখিনি আপুনি হেৰি কৰি দিয়াৰ কাৰণে আমাৰ নিমন্ত্ৰণ অনুৰোধ কৰিছোঁ হয় নিশ্চিতভাৱে আমি আকৌ এবাৰ দেখুৱাবলৈ হৈ ভিতৰৰ গাঁৱৰ পৰা আহিছে তেখেতসকলে ৰিয়াং গাঁওসমূহৰ পৰা আহিছে আৰু তেখেতসকলে উচ্ছেদৰ দাবী কৰিছে আমি জানিব বিচাৰিম কোন স্থানৰ পৰা তেখেতসকল আহিছে আৰু কোনখনত মেইনলি আপুনি জানে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত সাউথ হাইলাকান্দি এটা ফৰেষ্ট বেল্ট আছে আৰু এটা বেল্ট আমাৰ ধলচৰা বিলাইপুৰ ফালে আছে তো মেইনলি তেওঁলোকে আজি সাউথ হাইলাকান্দিৰ পৰা যিটো আমাৰ দামচৰা নন্দগ্ৰাম বলদাবল্দি ৰাইফেলমাৰা গুটকুটি এইফালে মানুহবিলাক আহিছে আজি তেওঁলোকৰ হাতত যেটো আজি আমি DFO ছাৰতো আমি দিছোঁ 1950 1960 ভোটাৰ লিষ্ট আজি দিয়া হৈছে সেইটো টাইমত তাতে 100% আমাৰ ট্ৰাইবেল মানুহ আছিলে আজিৰ দিনত কিন্তু এজনো ট্ৰাইবেল মানুহ তাত নাই তো মাননীয় মুখ্যমন্ত্ৰীয়ে ইমান ভাল কাম কৰিছে সেইটো কাৰণে তেওঁলোকে আজি স্বাগতম জনাই DFO ছাৰক এটা লিষ্ট ছাবমিট কৰিছে যে এইবিলাক এৰিয়াও কিন্তু উচ্ছেদ হ'ব লাগে সোনকালে এইবিলাক উচ্ছেদ হ'ব লাগে আৰু যিবিলাক এৰিয়াতে আগতে ট্ৰাইবেল মানুহ আছিল তেওঁলোকে আকৌ যাতে সেইবিলাক লেণ্ডত যাব পাৰে সেইটো ব্যৱস্থা ল'ব লাগে ধন্যবাদ জনাইছোঁ তেখেতসকলৰ কথা হৈছে যে সংৰক্ষিত বনাঞ্চল তাতে দেখা গৈছে অনুপ্ৰৱেশ ঘটিছে সন্দেহজনক নাগৰিকে বসতি লৈছে আৰু এই সন্দেহজনক নাগৰিকসকলক উচ্ছেদ কৰিব লাগে আৰু সেই দাবী উত্থাপন কৰি তেখেতসকলক আজি বন বিভাগৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিল কেমেৰাত পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ নিউজ লাইভ হাইলাকান্দি